এতিয়া তোমালোকৰ ফাৰ্স্ট চেপ্টাৰ ৰিয়েল নাম্বাৰ শিকিম আজি ক্লাস 10 ৰিয়েল নাম্বাৰ ফাৰ্স্ট চেপ্টাৰ ৰিয়েল নাম্বাৰ তোমালোকে আগতেও পাই আছে ক্লাস 9ত তথাপি এতিয়া আকৌ দিছে কিন্তু ক্লাস 9ত নিহিকা কিছুমান বস্তু ইয়াত ৰিয়েল নাম্বাৰত এটো চেপ্টাৰত নতুনকৈ শিকিব লাগিব ৰিয়েল নাম্বাৰ তে ৰিয়েল নাম্বাৰ হল নাম্বাৰ সিস্টেম এটা নাম্বাৰ সিস্টেমত আমাৰ কি হয় নাম্বাৰ সিস্টেমত মেইনলি টু পার্টস থাকে এটা থাকে রিয়েল নাম্বার আৰু এটা পার্ট থাকে কমপ্লেক্স নাম্বার এই কমপ্লেক্স নাম্বাৰটো তোমালোকে হায়াৰ ক্লাছত পাবা তো এতিয়া আমি শিকিব লাগিব ৰিয়েল নাম্বাৰ শিকাৰ আগতে এটো চেপ্টাৰ শিকাৰ আগতে তোমালোকে যিবিলাক প্ৰিভিয়াস ক্লাছত কিছুমান কথা আমি ডিসকাস কৰিলো যিবিলাক যদি এতিয়া পাহৰি আছা বা ভাল তেতিয়া শিকা নাছিলা এতিয়া শিকি ললে তেতিয়া এই চেপ্টাৰটো বুজি পাবলৈ ইজি হ'ব ফাৰ্স্ট আমি জানো ন্যাচাৰেল নাম্বাৰ তো ন্যাচাৰেল নাম্বাৰ কোনবিলাক হয় 1 2 3 4 5 এনেকৈ গৈ যিমান নাম্বাৰ লিখিব পাৰে আপ টু ইনফিনিটিভ ইট ইজ কল্ড ন্যাচাৰেল নাম্বাৰ নেক্সট তিয়া আমি যদি ইয়াত সিৰিয়ালি লিখি গৈ থাকোতে 10 নাম্বাৰটো যদি লিখিব যাওঁ 10 20 যি হল যত 0 দৰকাৰ হয় তো 0 টো ৰিকোয়াৰমেন্ট আহা লগালে কি হল ইয়াত ন্যাচাৰেল নাম্বাৰটো 0 নাম্বাৰটো এক্সট্ৰাকে কোটো নাই 1 পৰাহে স্টাৰ্ট হৈছে গতিকে 0 টো আমি হেল্প লবলগীয়া হয় যেটো ন্যাচাৰেল নাম্বাৰ নাই গতিকে ন্যাচাৰেল নাম্বাৰ সিস্টেমটো কমপ্লিট নাম্বাৰ সিস্টেম নহয় বুলি পাছৰ ম্যাথমেটিশিয়ান বিলাকে এটো ডিসকভাৰ কৰিলে আৰু তেওঁলোকে পাছৰ ম্যাথমেটিশিয়ান বিলাকে ক'লে যে 0 পৰা স্টাৰ্ট হ'ব লাগে নাম্বাৰ সিস্টেম গতিকে 0 1 2 3 4 5 এনেকৈ হয় আপ টু ইনফিনিটিভ আৰু এটো ক'লে দিস ইজ কল্ড হোল নাম্বাৰ নেক্সট আপন নাম্বাৰ সিস্টেম এটা আহিলে ইন্টিজাৰ্স কোনবিলাক হয় Suppose I have rupees 5 okay in my pocket that is 5 but another concept may be there that মই 5 rupees এটা কাৰোবাৰ পৰা লৈ থৈছো কাৰোবাক দিব আছে 5 rupees so that is also 5 যদি মই এনেকে লেখো if we write like this তো আমি বুজিব নোৱাৰিম যে কোনটো ডিপোজিট আছে আমাৰ লগত আৰু আমাৰ কোনটো ক্ৰেডিট আছে তো ক্ৰেডিট টো হলে আমি মাইনাস আৰু যদি এটো ডিপোজিট আছে প্লাস হলে আমি প্লাস সিম্বলটো ইউজ নকৰো আগত গতিকে এটো say it is plus that means this is positive this is negative so all whole numbers or any natural numbers they are have a positive and negative mode so 0 also may be plus 0 or minus 0 plus minus 0 plus minus 1 plus minus 2 plus minus 3 like this plus minus infinitive 0 about plus minus dia nidia no meaning to yate nidileo hobo so it is integers that means integers are positive integers and negative integers plus 1 is the positive integers minus 1 is the negative integers positive integers and negative integers এটো ব্র্যাকেটত তোমালোকে লিখি দিব পাৰা পজিটিভ অবলিক নেগেটিভ নেক্সট another number system এটো তো integers হল এতিয়া another number concept is here that is rational number what is rational number What is rational number? Say 2 by 3 or 3 by 4, 5 by 3, whatever any number. A number বিলাক হল rational number. যদি আমি এটো উপৰটো যদি p ধৰো আৰু এটো যে q ধৰো নিউমাৰেটৰ ডেনোমিনেটৰ তো তাত মানে এটো ফৰ্মত p by q ফৰ্মত থাকিব p by q ফৰ্মত থাকিব কিন্তু তাতে সো এটো 2 by 3 3 by 4 p by 5 by 3
then suppose 0 by 6. 0 by 6 means 6 multiplied by 0 equals 0. That means we get the 0 by multiplying 0 with 6. We will get 0. So 0 is divisible by 6. So this is also a rational number. In reverse, suppose 6 divided by 0. Is it correct or not? Suppose if we go for multiply with any number existing in the world, we never get 6. We always obtain only 0. So this is not correct. This fraction number is not correct. That's why if it is suppose it 6 to the p dhori long, 0 to the q dhori long, tetia etu correct no hobo. That means q equal 0 no hobo. So etu eta shortot hobo q equal not 0. That is condition. P by q format thakibo kintu q equal not 0. Q may not be 0. That is rational number. It is rational number bilak tomaloke fraction otu thakibo pare. Suppose 3 by 2 equal 1.5. Etu rational number hobo pare. Mane fraction otu thakibo pare rational number bilak. Kintu all fraction on a decimal. Sorry. Decimal otu thakibo pare. 1.5 decimal number to rational number. Kintu all decimal number may not be the rational number. Etu ami sam aru jibilak decimal number rational number nohoy hebilako koa hoy irrational number. Irrational number. Irrational number first ami eta palu je jibilak number suppose decimal 1 point ki paislu 3 by 2 equal 1.5. Another number suppose 10 by 3. It is 3.333. Aru kiba number thakibo pare jot 11.2 11.2 11.2 eneke. Etu moi ki number exactly ami dhorilu anai. Eneko ke kisuman poa jay na repeat hoy. Etia yat soa. Etu hol terminate. Eta time go terminate hoy reminder 0 hoy goise gotike etu terminating number. Aru etu hoise ki repeating number, same number repeat hoy ase. Aru etut ki ase recurring mane e same direction ot reoccur hoy ase bostu to. এনেকৈ জিবিলাক ডেসিমেলত থাকিব এবিলাক কিন্তু ৰেশনাল নাম্বাৰ হয়. These are not irrational number. কিন্তু কোনটো ডেসিমেল irrational number হ'ব. Suppose 1 আমি যদি 22 divided by 7 কৰো এটো কি হ'ব 22 3 7 21 1.0 21 10 177 3.0 47 28 2.0 27 14 again 6 remainder 0 7 and 56 again 4 40 ইয়াত সোৱা তোমালোক 1 4 2 8 আৰু এনেকে কোনো মানে ডেফিনিট ডাইৰেকশন নাই ইয়াৰ একো নাম্বাৰ ৰিপিট নহয় ৰেকাৰো নহয় আৰু কতো গৈ টাৰ্মিনেটো নহয় তো এই নাম্বাৰটো কোৱা হয় ইৰেশনাল নাম্বাৰ সে 22/7 আৰু 22/7 ইকুৱেল আমি কি জানো পাই তো পাই ইজ এ ইৰেশনাল নাম্বাৰ আৰু এটা নাম্বাৰ ইৰেশনাল আছে suppose √25 and √5 √25 equal 5 into 5 that means plus minus 5 so it is called
perfectly square number. Perfectly square, perfect square. It's perfect square. Into eto tami 2 into 2 hole 4 hobo. Ako 3 into 3 hole 9 hobo. So enekwa eku duta number same two numbers jodi ami multiply koru tene hole 5 ami na pao. Eto perfect square noy. Imperfect square. Ote enekwa imperfect square bila hobo irrational number. Irrational number. Suppose 5 to 5 to 2 ho pare 3 ho pare. So ami yad jodi likhibo definition to m likhi diu m equal m maybe 2 3 5 2 3 ho pare kintu 25 hobo nware. Yar condition keta likhim where m is not a perfect square. M is not a perfect square. Number 2 to -5 -2 -3 এনেকুৱা হ'ব নোৱাৰে তাৰ মানে কি হ'ব লাগিব ইন্টিজাৰ্স হ'ব লাগিব পজিটিভ ইন্টিজাৰ্স it must be a positive integers so we got 5 number system 1 to 5 these 5 numbers are called as a whole real number. Just you keep it in your mind. A good chapter to whole chapter to a concept khini tomar dorkar hoy thakibo. Etia এটা তোমালোকৰ দিছে ইউক্লিড ডিভিজন লেমা ইউক্লিড ডিভিজন লেমা ইউক্লিডস ডিভিজন লেমা suppose 90 আৰু 25 এই দুইটা নাম্বার আমি HCF উলিয়াম HCF তো ইয়াত এই দুটা নাম্বাৰত স্মলাৰ নাম্বাৰ কোনটো 25 তো 90 ক আমি স্মল নাম্বাৰটোৱে ডিভাইড কৰিম 3 25 যা 75 নেক্সট থাকিব 5 15 okay etia 15 next আমি কি কৰিব লাগিব এটো ৰিমাইন্ডাৰ থাকি গল না এতিয়া এই ৰিমাইন্ডাৰটো ৰাখি এই যেটো ডিভিজৰ আছে এই ডিভিজৰটো ইয়াত আনি ডিভিডেন্ড কৰিব লাগিব এটো আমি ডিভাইডেন্ড এটো ডিভিজৰ জানো ন এটো কোশিয়েন্ট এতিয়া আকৌ এটো ইয়াক কৰিব লাগিব ডিভিজন 15 into 15 equal কিমান হ'ব 0 10 next এতিয়া ৰিমাইন্ডাৰ 10 থাকিলে ৰিমাইন্ডাৰ 0 নোহোৱা লাগে এটো প্ৰসেসত কৰিব লাগিব নেক্সট আকৌ 15 টো ইয়াত আহিব 10 into 10 ৰিমাইন্ডাৰ 5 হল এতিয়া আকৌ 10 টো ইয়ালৈ আনিবা 5 to 10 এতিয়া ৰিমাইন্ডাৰ 0 হৈ গল যেতিয়া ৰিমাইন্ডাৰ যেটো ষ্টেজৰ ৰিমাইন্ডাৰ 0 হ'ব তাৰ ঠিক আগৰ হেতু ষ্টেজত যেটো তোমাৰ ডিভিজৰ থাকিব এটো লাস্ট ডিভিজৰ যেটো লাস্ট ডিভিজৰ এটো এই লাস্ট ডিভিজৰটোই হ'ব HCF of these two number এটো ইউক্লিডস ডিভিজন লেমাত এই বস্তুটো এক্সপ্লেইন কৰিছে এটো হল ইউক্লিড ডিভিজন লেমাৰ এলগৰিথম next eto tumaloko question number 1 ot using Euclid division lemma use kori enake HCF uliabo dise ebila kori saba moi next class ot eto discuss korim aru eta tumalokor concept eta ase eto moi just yate task kori diu suppose 9 divided by 2 4 is 8
1 remainder. Dividend dividend 9 আৰু divisor 2 আৰু এটো হল quotient ইয়াত পালো 4 আৰু 1 টো হল remainder 1 suppose এটো যদি আমি লিখো 2 into 4 plus 1 equal 9 or 9 equal 2 into 4 plus 1 suppose into A to B to Q or to R remainder R quotient Q B is divisor A is dividend so A equal B into Q plus R तो A formula to that A equal BQ plus R এই বস্তুটো মনত ৰাখিবা এতিয়া এটো ডাকো এটা সোয়া আমি এটো পাইছিল না 2 4 8 আৰু 1 ৰিমাইন্ডাৰ আৰু এটো ফৰ্মত হ'ব লাগে a into a equal bq plus bq plus r to q a equal b into q plus r into r equal r to কি হ'ব suppose 6 2 এ যদি আমি ডিভাইড কৰো 2 3 is 6 equal 0 ইয়াত r equal এটো r 0 অর্থাৎ r equal আইদা r to হয় 0 হবো or more than 0 r is always either more than 0 or equal 0 more than 0 or equal 0 আৰু less than এটো কি হয় b a b কই রিমাইন্ডার কিন্তু b কই সদায় সৰু হ'ব less than b অৰ্থাৎ রিমাইন্ডার তো এটো সৰু হ'ব লাগিব ইয়াত কই নহলে সাপোজ 9 2 আমি যে 2 3 6 কৰি যদি -3 কৰো এটো কারেক্ট হয় জানো এটো কারেক্ট নহয় কাৰণ this because this 3 is more than the 2 higher more than 3 is more than 2 it must be less than 2 here 1 is less than 2 so r should be less than b that means r should be less than b this is condition in this formula eto condition লগত থাকে eto Euclid division lemmas main formula